2025-26 বৰ্ষৰ বাজেটত অসমত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 37 লাখলৈ বৃদ্ধিৰ সিদ্ধান্ত। এই আঁচনিখনৰ বাবে 5,000 কোটি টকা আছুতীয়াকৈ ধাৰ্য কৰা হৈছে। মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ অভিযানৰ জৰিয়তে গ্ৰামাঞ্চলৰ 30 লাখ আত্মসহায়ক গোটৰ আৰু নগৰ অঞ্চলৰ 2 লাখ আত্মসহায়ক গোটক সামৰি লোৱা কথা ঘোষণা। সকলোকে প্ৰদান কৰা হ'ব 10,000কৈ টকা। এই আঁচনিৰ বাবে 3,038 কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত। নিযুত মইনা আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা 4.3 লাখলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত। এই আঁচনিৰ বাবে 391 কোটি টকা আবণ্টন। 1 জানুৱাৰী 2006 পূৰ্বে স্থাপিত হোৱা বিদ্যালয় প্ৰাধিকৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই বাজেটত। স্নাতক মহিলাৰ বিশেষভাৱে সক্ষম শিক্ষাৰ্থীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ বাবে 25 কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে 2025-26 বিত্তীয় বৰ্ষত 773 কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা এই বাজেটত। ৰাজ্যত 1 লাখ নিযুক্তি প্ৰদানৰ কাৰ্যসূচী 1 লাখৰ সীমা পাৰ হৈ 1,60,594 গৰাকীক নিযুক্তি দিয়াৰ দিশে অসম চৰকাৰ। এই সন্দৰ্ভত সবিস্তাৰে বাজেটত উল্লেখ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলৰ বাবে খাদ্য যোগানৰ নিশ্চিত প্ৰদান কৰিবলৈ বাজেটত 370 কোটি টকা আবণ্টন। চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে 2025-26 বাজেটত 342 কোটি টকাৰ আবণ্টন কৰিছে অসম চৰকাৰে। শৈক্ষিক ক্ষেত্ৰত লিখা মেলা কৰা 1,000 যুৱ লেখকলৈ 25,000 টকাৰ আৰ্থিক সাহায্য। কৰ্মচাৰীসকলক গ্ৰন্থ ক্ৰয়ৰ বাবে 1,000 টকাকৈ এককালীন অনুদান। অসম দৰ্শনৰ অধীনত ধৰ্মীয় অনুষ্ঠানৰ উন্নতকৰণৰ বাবে এই বাজেটত ধাৰ্য কৰা হৈছে 420 কোটি টকা। 2025-ৰ 31 মাৰ্চৰ পূৰ্বে ইয়াৰ প্ৰথম কিস্তি ধন মুকলি কৰাৰ কথা ঘোষণা। প্ৰতি মাহত 120 ইউনিট বিদ্যুৎ খৰচ কৰা জীৱনধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতিটো ইউনিটত 1 টকাকৈ হ্ৰাস পাব। ইয়াৰ বাবে 300 কোটি টকাৰ ৰাজসাহায্য ঘোষণা এই বাজেটত। মুখ্যমন্ত্ৰী উৎকৰ্ষ যোজনাৰ অধীনত 500টা কৃষক উৎপাদক সংস্থাক 10 লাখকৈ টকা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি প্ৰতি কুইণ্টল ধানত 250 টকা, প্ৰতি কুইণ্টল সৰিয়হত 500 টকা চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। 1 জিলা 1 পথ আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাত 25 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ'ব। শিলচৰত এখন উৰণ সেতু, ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ'ব বিধায়কৰ হোষ্টেল। দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলা হ'ব ডিব্ৰুগড়ক। 10ম আৰক্ষী বেটেলিয়ন ছাউনী গুৱাহাটীৰ পৰা সোণাপুৰৰ কচুতলীলৈ স্থানান্তৰ কৰা হ'ব। কাৰ্বি আংলঙত সৈনিক স্কুল, কৃষি মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়। ৰংমহলত নিৰ্মাণ কৰা হ'ব নতুন উচ্চ ন্যায়ালয়ৰ ভৱন। ইয়াৰ বাবে 405 কোটি টকা ধাৰ্য।